নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম ষ্টুডিঅত মই জয়শ্ৰী মিধি প্ৰথমে চাওক আজিৰ সংবাদ শিৰোনাম জাগিৰোডৰ ধৰমতুলস্থিত বিষ্ণু মন্দিৰৰ বিষ্ণু মহোৎসৱৰ ব্যাপক প্ৰস্তুতি অহা 24 ফেব্ৰুৱাৰীৰ পৰা 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন জাগিৰোডৰ কুয়াদলত জলজীৱন আঁচনিৰ ৰূপায়ণৰ নামত অনিয়মৰ অভিযোগ কংক্ৰিটৰ কামত ঠিকাদাৰী প্ৰতিষ্ঠানে অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰৰ অভিযোগ ৰাইজৰ 3 দিনৰ অন্তত নিয়ন্ত্ৰণলৈ আহিল লাহৰীঘাটৰ মৰাপাট গোদানৰ জুই বুধবাৰে সংঘটিত হৈছিল এই বিধ্বংসী অগ্নিকাণ্ড জাগিৰোডৰ পৰা অযোধ্যালৈ বিশেষ ৰেলযোগে যাত্ৰা এটি দলৰ অসম চৰকাৰৰ উদ্যোগত যোৱা দলটোত আছে 3 শতাধিক যাত্ৰী এতিয়া চাওক বাতৰি বিস্তৃত ৰূপত মঙলবাৰে জাগিৰোড ৰেল ষ্টেচনৰ পৰা প্ৰায় 3 শতাধিক পুৰুষ মহিলা ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত এক বিশেষ ৰেলযোগে অযোধ্যাৰ ৰাম মন্দিৰ দৰ্শনৰ বাবে ৰাওনা হয় জাগিৰোড আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ এইসকল তীৰ্থযাত্ৰীক শুভেচ্ছা জনাবলৈ ৰেল ষ্টেচনত ভিৰ কৰে আত্মীয় স্বজন তথা শুভাকাংক্ষীসকলে ইয়াকে লৈ সমগ্ৰ জাগিৰোড অঞ্চলত সৃষ্টি হয় এক উখল মাখল পৰিৱেশৰ মঙলবাৰে আবেলি জাগিৰোড ৰেল ষ্টেচনত হঠাৎ বাঢ়িল ভিৰ একাংশ ৰেলযাত্ৰীক শুভেচ্ছা জনাবলৈ পৰিয়ালৰ লোক তথা শুভাকাংক্ষীৰ ভীষণ ব্যস্ততা কাৰণ তেওঁলোক অযোধ্যা অভিমুখী বিশেষ ৰেল কাটৰা ডিব্ৰুগড় আস্থা স্পেচিয়েল এক্সপ্ৰেছৰ যাত্ৰী প্ৰায় 3 শতাধিক জাগিৰোড আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ লোকে একত্ৰিতভাৱে এই বিশেষ ৰেলযোগে যাত্ৰা কৰিলে অযোধ্যাৰ ৰাম মন্দিৰ দৰ্শনৰ বাবে আজি খুবেই ভাল লাগিছে সঁচাই আমি বহু বছৰৰ পৰা আমি আমাৰ অযোধ্যাত যেটো হ'বলগীয়া ৰাম মন্দিৰ সেই ৰাম মন্দিৰ আজি খুব যোৱা 22 তাৰিখে প্ৰাণ প্ৰতিষ্ঠা হৈ গ'ল আৰু সেই 22 তাৰিখৰ প্ৰাণ প্ৰতিষ্ঠাৰ পিছতে আমি আজি যাবলৈ পাই নিজকে সঁচাই খুব সৌভাগ্যৱান আমি অনুভৱ কৰিছোঁ যে এনে ধৰণৰ ভাল দিন অনাগত দিনত আমি হয়তো নাপালোহেঁতেন আমাৰ জাগিৰোড সমষ্টিৰ বিধায়কৰ তেখেতৰ যেটো মানে মানৱতা যেটো দৰ্দি যেটো মৰম চেনেহ যেটো মানে ভগৱানৰ প্ৰতি যেটো আস্থা সেই আস্থাৰ কাৰণে হয়তো আমি আজি ৰাম মন্দিৰ দৰ্শনৰ কাৰণে আমি যাবলৈ প্ৰাপ্ত হৈছোঁ ইয়াকে লৈ জাগিৰোড ৰেল ষ্টেচন চৌহদত সৃষ্টি হয় এক উখল মাখল পৰিৱেশৰ অসম চৰকাৰৰ বিশেষ উদ্যোগত অযোধ্যালৈ যাত্ৰা আৰম্ভ কৰা দলটোক যাত্ৰাৰ প্ৰাক মুহূৰ্তত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শুভাশীষ জনোৱাৰ লগতে আগবঢ়ায় খাদ্য সামগ্ৰী মানুহখিনি আমাৰ অযোধ্যাৰ ৰাম মন্দিৰলৈ গৈ আছে তেওঁলোকে আমাৰ জাগিৰোডৰ 300ৰো অধিক মানুহ মানে ৰাম মন্দিৰলৈ গৈ আছে হেতুকে আমি আমাৰ জুনবলি ৰিজৰ্টৰ ফালৰ পৰা সামান্য লঘু আশা তেওঁলোকক মানে আমি কৰিলো দলটোত আছে পুৰুষ মহিলা যুৱক যুৱতীকে ধৰি প্ৰায় 3 শতাধিক সদস্য আমি পৰম সৌভাগ্যৱান যে ভাৰতীয় জনতা পাৰ্টি কৰ্মী হিচাপে আজি 52 নং যি বিধানসভা সমষ্টিৰ পৰা মুঠ 317 জন কাৰ্যকৰ্তাই আমি ৰাম মন্দিৰ দৰ্শন কৰিবলৈ সুবিধাখন পাইছোঁ আৰু এই শোভাযাত্ৰাৰ সময়ত বিভিন্ন স্থানত আমাৰ কাৰ্যকৰ্তাই আমাক স্বাগত জনাব এনে ধৰণৰ কাৰ্যসূচীও ৰাখিছে আৰু আমি পৰস্পৰ মত বিনিময় কৰিম আৰু আমি অযোধ্যাত যি ব্যৱস্থা আছে সেই ব্যৱস্থা শৃংখলাবদ্ধভাৱে পালন কৰি লগতে তাৰ পৰা আমি নিশ্চিতভাৱে আমি সমাজলৈও ভাল কিছু বাৰ্তা প্ৰেৰণ কৰি মানে লৈ অহাৰ চিন্তা কৰিম ৰাজ্যৰ বিভিন্ন প্ৰান্তত চৰকাৰে বিশুদ্ধ খোৱা পানী যোগানৰ বাবে চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰাৰ সময়তে জাগিৰোডৰ কুয়াদলত জলজীৱন আঁচনি ৰূপায়ণৰ নামত নিৰ্মাণকাৰী সংস্থাই ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে সেয়ে এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণৰ আহ্বান ক্ষুভিত জনতাৰ জাগিৰোডৰ কুয়াদলত জলজীৱন আঁচনি ৰূপায়ণৰ নামত ব্যাপক অনিয়মৰ অভিযোগ চৰকাৰে প্ৰতি ঘৰ লোকক বিশুদ্ধ খোৱা পানী যোগানৰ বাবে ৰূপায়ণ কৰা জলজীৱন আঁচনিৰ অধীনত জাগিৰোডৰ কুয়াদলতো আৰম্ভ কৰা হৈছে এই আঁচনিৰ কাম কিন্তু আঁচনি ৰূপায়ণৰ বাবে সাজিবলৈ লোৱা টেংকিকে ধৰি অন্যান্য কংক্ৰিটৰ কামত ঠিকাদাৰী প্ৰতিষ্ঠানে অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰৰ অভিযোগ স্থানীয় ৰাইজৰ সমগ্ৰ বিষয়টোত স্থানীয় একাংশ সচেতন ৰাইজৰ দৃষ্টিগোচৰ হোৱাত শেহতীয়াকৈ কিছু মানসম্পন্ন সামগ্ৰীৰে কাম চলাই গৈছে যদিও ৰাইজ এই সন্দৰ্ভত আশ্বস্ত হ'ব পৰা নাই সেয়েহে
বিভাগীয় কৰ্তৃপক্ষক শীঘ্ৰেই বিষয়টোত তদন্ত কৰি হস্তক্ষেপৰ জনালে আহ্বান। জল জীৱন মিছনৰ পৰা আমাৰ ৱাটাৰ ছাপ্লাই কাম এটা আহিছে। অহাৰ পিছত এই বস্তুটো আমাৰ ইয়াত আমাৰ কোঁৱাদলত কামটো চলি আছে, জাগিৰোডৰ আণ্ডাৰৰ ভিতৰত এইটো কামটো চলি আছে। চলি থকাৰ পিছত সিহঁতে আগতে নিজৰ মৰ্জি হিচাপতে কামবিলাক চলাই গৈছে। আমাৰ ইয়াত কোনো দেখা বা শুনা কৰা নাছিলে। পটককৈ যেতিয়া আমি আহি কেনে চাওঁ যে লোকেল বস্তুবিলাকে কামবিলাক চলি আছে। ঢালাই পিছত পালিঙৰ ঢালাই চালাইবিলাক চব হৈ গ'ল, ঠিক আছে। সিহঁতক বাধা দিয়াৰ পিছতো সিহঁতে সেইটো দিয়ে কাম কৰালে। তাৰপিছত আগত যোনটো চিমেণ্টৰ কাম কৰিছিলে, এই চিমেণ্টটো পিছত সিহঁতে এইটো কেঞ্চেল কৰি এতিয়া আকৌ নতুন আল্ট্ৰা ট্ৰেক বুলি চিমেণ্ট দি কালি অলপ কাম কৰিছে। কিন্তু মেইন যোনটো তাত ঢালাই, এই ঢালাইৰ কামটোতো সেইটোতো হৈয়ে গ'ল। আৰু ৰডবিলাক চব 2 নম্বৰী ৰডবিলাক দি কাম চলি আছে বা চলাইছে। এতিয়া বৰ্তমান সিহঁতে আমাক যোৱাকালি মই এইটো কৈ যোৱাৰ পিছত সিহঁতে 2-4 পিচ আপোনাৰ ৰড অলপ ব্ৰেণ্ডেড ৰড আনিছে। কিন্তু আগত যে যিকেইটা ৰড এতিয়াও লাগি আছে, আপোনালোকে গ'লেই দেখা পাব যে তাত এইটো যোনটো স্কিমত এইটো আছেনে নাই। তেখেতক এইটো কোৱাৰ কাৰণে সিহঁতে আছে বুলি ক'লে, সিহঁতে ইমান গুৰুত্ব দিয়া নাই। আমি এইটোৱে ভাবোঁ যে আমাৰ এই অঞ্চলৰ ভিতৰত আমাৰ এই কোঁৱাদলবাসীৰ বহুত পানীৰ সমস্যা। পানীৰ সমস্যাটো দূৰ কৰিবৰ কাৰণে আমাৰ এই পাব্লিক হেল্থ জল জীৱন মিছনৰ যোনটো আঁচনি, এই আঁচনিৰ কামটো যাতে অতি সোনকালে হয়, পৰিপূৰ্ণভাৱে হয় বা ভালকৈ মেটেৰিয়েলবিলাক দি কামটো যাতে ধুনীয়াকৈ কৰি যায়। অহা 24 ফেব্ৰুৱাৰীৰ পৰা জাগিৰোডৰ ধৰমটোলস্থিত ঐতিহাসিক বিষ্ণু মন্দিৰত 3দিনীয়াকৈ অনুষ্ঠিত হ'ব বিষ্ণু মহোৎসৱ। ইয়াৰ বাবে ইতিমধ্যে মহোৎসৱ উদযাপন সমিতিয়ে চলাইছে ব্যাপক প্ৰস্তুতি। কি কাৰ্যসূচীৰে উদযাপিত হ'ব এইবেলিৰ বিষ্ণু মহোৎসৱ, চাওক এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন। জাগিৰোডৰ সমীপৰ ধৰমটোলস্থিত বিষ্ণু মন্দিৰত বিষ্ণু মহোৎসৱৰ ব্যাপক প্ৰস্তুতি। আগন্তুক 24 ফেব্ৰুৱাৰীৰ পৰা 3 দিনাকৈ 34 সংখ্যক বৰ্ষৰ বাবে আয়োজিত হ'ব এই বিষ্ণু মহোৎসৱ। মাঘী পূৰ্ণিমাত অনুষ্ঠিত হ'বলগীয়া এই বিষ্ণু মহোৎসৱ উপলক্ষে প্ৰস্তুতি ইতিমধ্যে তুংগত তুলিছে বিষ্ণু মন্দিৰ পৰিচালনা সমিতিয়ে। ভক্তপ্ৰাণ ৰাইজক আপোনালোকৰ মাধ্যমেৰে সেৱা নিবেদিছোঁ। আমাৰ প্ৰস্তুতি চলি আছে 34তম শ্ৰী শ্ৰী বিষ্ণু মহোৎসৱৰ। বিগত বছৰৰ দৰে এই বছৰো আমি অনুষ্ঠান আৰম্ভ কৰিব প্ৰস্তুতি কৰি আছোঁ বৰ্তমান। গতিকে ইয়াতে এই মাত্ৰ ইতিমধ্যে আপোনালোকে পাইছে আমাৰ মাননীয় মন্ত্ৰী স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ছাৰ আহি গৈছে। প্ৰাক্তন মুখ্যমন্ত্ৰী এতিয়া বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও আমাৰ অনুষ্ঠানত প্ৰতি বছৰেই আহে। আমাৰ স্থানীয় বিধায়ক তথা অসমৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া প্ৰতিটো মুহূৰ্ততে ইয়াতে খা খবৰ ৰাখে। এনেধৰণে বিভিন্ন সমগ্ৰ ভাৰতবৰ্ষৰ মানুহে এই মন্দিৰটোত মূৰ দোৱাই যায়। গতিকে এই অনুষ্ঠানটো বিশ্বৰ মংগলৰ হকে যিটো আমাৰ 3দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। গতিকে ইয়াতে সকলো ভক্তপ্ৰাণ ৰাইজে এপাহি পুষ্পাঞ্জলি দি সেৱা আগবঢ়াব লাগে। অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে শুক্ৰবাৰে মন্দিৰ চৌহদত মন্ত্ৰী কেশৱ মহন্ত উপস্থিত হৈ আগবঢ়ায় সেৱা। শ্ৰী শ্ৰী বিষ্ণু মন্দিৰত মাঘী পূৰ্ণিমাৰ উৎসৱ ভাগ অতীতৰে পৰা পাতি আহিছে আৰু এই উৎসৱ ভাগ লাহে লাহে অতি সাৰ্বজনীনভাৱে সকলোৰে মাজত অংশগ্ৰহণ কৰা এক অনুষ্ঠান হৈ পৰিছে আৰু তেখেতসকলৰ বহু আগতীয়াকৈ প্ৰস্তুতি আৰম্ভ কৰিছে। আৰু মই সদায় যাওঁতে এইখিনিতে মূৰটো দোৱাই যাওঁ। এই উৎসৱ ভাগ সফল হোৱাৰ ক্ষেত্ৰত সদায় মোৰ শুভকামনা আছে আৰু এই পবিত্ৰ দিনটো যাতে ইয়াত সুন্দৰভাৱে উদযাপিত হয় সেইটোকে আশা কৰিছোঁ। মহোৎসৱৰ কাৰ্যসূচী অনুসৰি প্ৰথম দিনা পুৱাৰ ভাগত কপিলী নৈৰ পৰা জলাৰোহণৰ সময়ত উলিওৱা হ'ব এক বিশাল ধৰ্মীয় শোভাযাত্ৰা। পৰৱৰ্তী পৰ্যায়ত বন্তি প্ৰজ্বলনৰ পাছতে উত্তোলন কৰা হ'ব ধৰ্মধ্বজা। আমাৰ ধৰ্মীয় কাৰ্যসূচীৰ ভিতৰত আছে মূল মন্দিৰত ভাগৱত পাঠ পৰিচালনা হ'ব আৰু বিষ্ণু সমন্বয় ক্ষেত্ৰত মানে নাম কীৰ্তন 3 দিনে হ'বগৈ। এই কাৰ্যসূচীকেইটা সফল কৰিবলৈ আমি সমিতিৰ তৰফৰ পৰা গোটেই অসমৰ বিষ্ণুপ্ৰাণ ভক্ত ৰাইজক আমন্ত্ৰণ জনাইছোঁ। তেওঁলোকে আহি পেলাই যে এই যি বিশ্ব শান্তিৰ কাৰণে আমাৰ যিটো ব্যৱস্থা কৰা হৈছে ইয়াত যেন আমাক
আমাৰ কষ্টখিনি সাফল্যমণ্ডিত কৰি তোলে। ইয়াৰ কাৰণে সমূহ বিষ্ণু ভক্তপ্ৰাণ ৰাইজৰ ওচৰত আমাৰ বিনম্ৰ অনুৰোধ। শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ সমন্বয় ক্ষেত্ৰৰ উৎসৱস্থলীত ধৰ্মধ্বজা উত্তোলন কৰিব মন্ত্ৰী তথা স্থানীয় বিধায়ক পীযুষ হাজৰিকাই। আনহাতে অন্তিম নিশা ত্ৰিনয়ন নাট্যগোষ্ঠীৰ দ্বাৰা মঞ্চস্থ হ'ব অংকীয়া ভাওনা নৃসিংহ মুৰাৰী। প্ৰতিদিনেই আন কেইবাটাও ধৰ্মীয় আৰু আধ্যাত্মিক কাৰ্যসূচী ৰূপায়িত হ'বলগীয়া এই মহোৎসৱত ৰাইজৰ উপস্থিতি আৰু সহযোগিতাও কামনা কৰিছে সমিতিয়ে। বিগত বছৰবোৰতে এইবাৰো আমি 34 সংখ্যক শ্ৰী শ্ৰী বিষ্ণু মহোৎসৱটো মাঘী পূৰ্ণিমাৰ ইংৰাজী 24, 25 আৰু 26 ফেব্ৰুৱাৰী আৰু অসমীয়া 11, 12 আৰু 13 ফাগুন, শনিবাৰ, দেওবাৰ আৰু সোমবাৰ এই 3 দিনীয়া কাৰ্যসূচীৰে আমি বিষ্ণু মহোৎসৱটো উদযাপন কৰিবলৈ ওলাইছোঁ। আৰু ইতিমধ্যে আমাৰ যাৱতীয় কাম কাজ প্ৰায় 50% আমি আগবাঢ়িব পাৰিছোঁ। এই চেনেলৰ যোগেদি অসমৰ সমূহ ধৰ্মপ্ৰাণ ৰাইজলৈ আমি বিনম্ৰ অনুৰোধ ৰাখিছোঁ। এই বিষ্ণু মহোৎসৱতে আপোনালোকে সকলোৱে আহি এপাহি পুষ্পাঞ্জলি ভগৱান শ্ৰী বিষ্ণুত অৰ্পণ কৰি বিশ্ব আৰু নিজৰ কাৰণে যাতে শান্তি সময় হওক কমিটিৰ তৰফৰ পৰা সমূহ ভক্তপ্ৰাণ ৰাইজক অনুৰোধ ৰাখিছোঁ। বুধবাৰে আবেলিৰ ভাগত মৰিগাঁৱৰ ফুৰাগাঁৱত সংঘটিত অগ্নিকাণ্ড প্ৰায় 2 দিনৰ অন্তত সম্পূৰ্ণ নিয়ন্ত্ৰণত আহে। ফুৰাগাঁৱৰ বামুণমুৰিস্থিত ভাৰতীয় মৰাপাট নিগমৰ ক্ৰয় কেন্দ্ৰৰ গোদানত সংঘটিত এই অগ্নিকাণ্ডত ভস্মীভূত হয় কেইবাহাজাৰ টন মৰাপাট। এই অগ্নিকাণ্ডক লৈ প্ৰায় 3 দিন ধৰি সমগ্ৰ অঞ্চলজুৰি এক আতংকময় পৰিৱেশে বিৰাজ কৰে। নিৰ্মাণ কৰাৰ বাবে বেদখলমুক্ত কৰা হৈছে বুলি জনালে প্ৰশাসনে এই ভূমি। তিৱা অট'নমাছ কাউন্সিল মৰিগাঁও এটা গেষ্ট হাউচ ইয়াত প্ৰপ'জ কৰা হৈছে। সেইকাৰণে এডমিনিষ্ট্ৰেশ্যনে আজি আমাক মাটিখিনি দিব, তেওঁলোকে আমাক আজি হেণ্ড অভাৰ কৰাৰ কথা আছে। সেইটো কাৰণে আমি সীমাটো চাবলৈ আহিছোঁ। আগতে এইটো কিবা কিবি দেখিছোঁ, এতিয়াতো কেনেকৈ কি আছিলে মই ইমান ভালকৈ নাজানো ন। সেইটো চাওক, মই এতিয়া সেইখিনি কথা মই ক'ব নোৱাৰিম। মই খালি সীমা নিৰ্ধাৰণটোহে মোৰ দায়িত্বত দিছে। হয়, গেষ্ট হাউচ। উল্লেখ্য যে কেইবছৰমান পূৰ্বে চৰকাৰী ভূমিখিনিত ফাৰ্ম নিৰ্মাণ কৰি নিবনুৱাসকলক সংস্থাপন দিয়াৰ লগতে বিভিন্ন সময়ত স্থানীয় লোকসকলক সহযোগিতাৰ হাত আগবঢ়াইছিল বাবুল পাটৰে। কিন্তু হঠাতে প্ৰশাসনে ফাৰ্মখনত এনেদৰে উচ্ছেদ চলোৱাত এতিয়া চিন্তিত হৈ পৰিছে ফাৰ্মখনত কৰ্মৰত পৰিয়ালসমূহ। বেয়া লাগিছে, কি কৰিম। ৰাতিপুৱাৰ পৰা আমি মুখতে থোৱা পানীও দিয়া নাই। বেয়া লাগিছে শুনি, কি কৰিম। ইমান বস্তু, ইমান হেৰি, চৰকাৰেতো এতিয়া কিবা এটা ৰায় দিব লাগিছিলে বাবুল দাক। বস্তু বিয়ানি আজি এটা বাঁহ কিনিব গ'লে 100 টকা 150 টকা লাগে। কেনেকুৱা সহায় কৰিছে দুখীয়া মানুহ। আজি কোনোবাই ঢুকালে মানে সকাম কৰিব টকা পইচা দিয়ে, মানুহ বিয়া চিয়া হ'লেও মানুহ টকা পইচা সহায় কৰে। বিহু মাঘ বিহু হ'লে মানে আমাক দিয়ে আৰু মাছ, সান্দহগুড়ি, এইকেইটা বস্তু এভৰিথিং বস্তু দিয়ে খাবৰ কাৰণে। আৰু ইয়াতে আমাৰ চব এদিনাখন ভেলাঘৰ ঢুকা দিনাখন আমাৰ ফাৰ্মতে খানা গোটেই গাঁওখনত। প্ৰায় 6 বিঘাতকৈ অধিক ভূমিত হাঁহ, কুকুৰা, ছাগলী, মাছ আদি পুহি তিৱা স্বায়ত্ব পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য বাবুল পাটৰে এনেদৰে ফাৰ্ম হাউচ নিৰ্মাণ কৰাৰ পাছত বুধবাৰে প্ৰশাসনে চলালে বুলডোজাৰ। ফাৰ্মখনত জড়িত হৈ থকা অঞ্চলটোৰ কেইবাজনো নিবনুৱা যুৱকে এই ক্ষেত্ৰত প্ৰকাশ কৰিলে ক্ষোভ। বাবুলদাৰ লগত আমি বহুকেইজন ল'ৰা জড়িত হৈ এই ফাৰ্মখনত হাঁহ মুৰ্গী পুহিছিলোঁ, মাছ পুহিছিলোঁ। পোহাত এইবিলাক বস্তু লকডাউনৰ সময়ত মানুহক ভগাই দিছোঁ আৰু চব্জি মানুহক ভগাই দিছোঁ। লকডাউনৰ সময়ত মানুহ ঘৰত খাওঁ নাই, চাউল নাই, ভাত বেগাৰ কোনো মৰে, আমি মানুহক ৰাইজে ভগাই দিছোঁ। ইয়াত আমি গোটেইখিনি ল'ৰা মিলি পেলাই বাবুলদাৰ লগত জড়িত হৈ কাম কৰিছোঁ। আৰু এই ফাৰ্মখনত 1 টকা এটা আমি কোনো মানুহে পইচা পকেটত পোৱা নাই, আমি খালি চলিহে গৈছোঁ। আজি যিখন কাণ্ড হৈছে প্ৰশাসনৰ ৰাতিপুৱা শুনি পালোঁ, বিৰাট বেয়া লাগিছে। মই ভাবোঁ এইবিলাক হ'ব নালাগিছিলে, বিৰাট দুখ লাগিছে মনত। এতিয়া চাওঁ হওক সংক্ষিপ্ত ৰূপত কেইটামান বাতৰি। ডিমৰীয়াৰ দুৰুঙৰ কৈকাৰীত অখণ্ড হৰিনাম সংকীৰ্তন মহোৎসৱ। মঙলবাৰৰ পৰা 7 দিনীয়াকৈ 3 নং ঔজাৰীৰ কৈকাৰীৰ হাঁহিনী ৰাধা গোবিন্দ মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হয় এই হৰিনাম সংকীৰ্তন মহোৎসৱ।
ৰাজ্যৰ ভিন্ন স্থানৰ 6টাকৈ নাম কীৰ্তনৰ দলে অংশগ্ৰহণ কৰা এই হৰিনাম সংকীৰ্তনে সমগ্ৰ অঞ্চলজুৰি এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰে। হৰিনাম সংকীৰ্তনৰ চতুৰ্থ দিনা উপস্থিত থাকে বিশিষ্ট চিকিৎসক তথা বিজেপিৰ মেডিকেল চেলৰ সহ আহ্বায়ক বেদব্ৰত পাঠক প্ৰমুখ্যে অন্যান্য কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। উদযাপন সমিতিৰ তৰফৰ পৰা বিশিষ্ট চিকিৎসকগৰাকীক আগবঢ়োৱা হয় সম্বৰ্ধনা। আনহাতে বিশিষ্ট চিকিৎসকগৰাকীয়ে এই হৰিনাম সংকীৰ্তনত উপস্থিত হৈ ৰাইজৰ মাজত প্ৰসাদো বিতৰণ কৰে। হয়, আজি অখণ্ড পালনামত আমি আহিছিলোঁ। চবফালে শ্ৰীকৃষ্ণৰ নাম। এই অখণ্ড পালনামত আজি ঔজাৰী 3 নম্বৰ ঔজাৰীত আমি প্ৰস্তুত হৈছোঁহি। আজি 4 দিনৰ এই কাৰ্যসূচীৰ দিনে ৰাতি ভগৱান শ্ৰীকৃষ্ণৰ নাম উচ্চাৰণ কৰি 6টা দল মাতা হৈছিলে। 2 ঘণ্টাৰ পূৰ্বে গান গাই কি এটা আধ্যাত্মিক পৰিৱেশ আজি ইয়াত দেখা গৈছে। কি এটা শান্তিৰ পৰিৱেশ। সকলোফালে কেৱল শ্ৰীকৃষ্ণৰ নাম, সকলোফালে এটা আধ্যাত্মিক পৰিৱেশ। এই পৰিৱেশত নাম কীৰ্তন দিয়া গৈছে, ভগৱানৰ ওপৰত চবৰে আলোচনা কৰিছে। এই ফাগুনৰ মাহত এই পৰিৱেশ দেখিবলৈ কাৰণে বহুতো লোক বহুত যুগৰ পৰা আহিছে। আমি গুৱাহাটীৰ পৰাও আহিছোঁ আৰু এই সময়ত আমি একান্তৰভাৱে গাঁও চলোৱা অভিযান চলি আছিলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক আহ্বান দিছিলে যে সকলো কাৰ্যকৰ্তাই গৈ পেলাই গাঁৱত গৈ পেলাই গাঁৱৰ পৰিৱেশবিলাক শুনক বুজক। আমি ইয়াৰে আঁচনিবিলাক যিবিলাক তেওঁলোকে দিছে আমাৰ ভাৰতীয় জনতা পাৰ্টি বা চৰকাৰৰ ফালৰ পৰা, সেই আঁচনিবিলাক সকলো মানুহে পাইছেনে তাৰো এটা আমি ইয়াতে পৰিৱেশ ল'লোঁ আৰু সকলো মানুহে সন্তুষ্ট হৈ চবফালে শ্ৰীকৃষ্ণ হৰিনাম হৰিনাম শ্ৰীকৃষ্ণৰ নাম লৈছে। এই আধ্যাত্মিক পৰিৱেশ দেখি আমি একদম বৰ সন্তুষ্ট হৈছোঁ আৰু আজি ভগৱানৰ ওপৰত প্ৰাণ অৰ্চনা কৰি নিজৰে মনটো বৰ সন্তোষ লাগিছে। এটা শান্তিৰ পৰিৱেশ হৈছে। হৰিনাম সংকীৰ্তনত ভিন্ন প্ৰান্তৰ ভক্তৰ সমাগমেৰে এক আধ্যাত্মিক পৰিৱেশৰ সূচনা হয়। জাগিৰোডৰ বিশিষ্ট সমাজসেৱক জগদীশ আগৰৱালাৰ প্ৰশংসনীয় পদক্ষেপ। জাগিৰোডৰ পশ্চিম নগৰ বুঢ়িয়াই থানৰ বাবে দান কৰিলে নিজৰ একঠা মাটি। জাগিৰোডৰ পশ্চিম নগৰ বুঢ়িয়াই থানৰ মহিলাসকল আৰু তিৱা ছাত্ৰ সন্থাৰ নেতৃত্বত সমাজসেৱক জগদীশ আগৰৱালাই পশ্চিম নগৰস্থিত চিচি ব্লক উদ্যোগৰ পিছফালে থকা মাটিৰ পৰা একঠা মাটি থানৰ নামত দান কৰে। আগৰৱালাৰ এই মহানুভৱতাৰ শলাগ লয় বুঢ়িয়াই থানৰ মহিলাসকলৰ লগতে তিৱা ছাত্ৰ সন্থাই সোমবাৰে তিৱা ছাত্ৰ সন্থাৰ বিষয়ববীয়াই তেওঁৰ এই মহান কাৰ্যৰ বাবে সম্বৰ্ধনা আগবঢ়ায়। আমাৰ তিৱা ছাত্ৰ সন্থা আৰু এই বুঢ়িয়াই থানৰ মহিলাসকলৰ নেতৃত্বত জগদীশ আগৰৱালা স্থায়ী বাসিন্দা জাগিৰোডৰ তেওঁ সমাজসেৱকো হয় আৰু তেওঁ ব্যৱসায়ীও হয়। তেওঁ বুঢ়িয়াই থানৰ ওচৰৰ একঠা মাটিত তেওঁ আমাৰ মহিলাসকলক বুঢ়িয়াই থানৰ নামত দান কৰিছে। সেইকাৰণে আমি তেওঁক গোটেই মহিলাসকলে আৰু তিৱা ছাত্ৰ সন্থাৰ যুৱকসকলে পশ্চিম বংগৰ পৰা আমি তেওঁক বহুত অশেষ ধন্যবাদ জনাইছোঁ। জাগিৰোডস্থিত চগ্ৰাচলৰ বাকৰিত তিৱা কান্থিজুৰি জমতৰ উদ্যোগত অনুষ্ঠিত হয় ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগৰ অন্যতম কাৰ্যসূচী কলা দীক্ষা প্ৰশিক্ষণ কেন্দ্ৰৰ শুভ উদ্বোধনী অনুষ্ঠান। দেওবাৰে অনুষ্ঠিত এই অনুষ্ঠানত ভাষণ আগবঢ়ায় অসম সৌৰভ বঁটা প্ৰাপক নাদিৰাম দেউৰীয়ে। জাগিৰোড সাংস্কৃতিক কেন্দ্ৰৰ উন্নয়ন বিষয়া ৰাজীৱ কৰিয়ে বন্তি প্ৰজ্বলন কৰি তিৱা জাতিৰ চহকী কৃষ্টি সংস্কৃতিয়ে বিশ্বত এক সন্মানজনক স্থান অধিকাৰ কৰাৰ কথা উল্লেখ কৰে। এই অনুষ্ঠানতে বিশিষ্ট শিশু সাহিত্যিক অকণ দেৱীৰ শিশু উপন্যাস জংকাক, সেউজীয়া মানুহ আৰু বিজ্ঞানভিত্তিক গ্ৰন্থ চন্দ্ৰযানো আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। অনুষ্ঠানত তিৱা লোকবাদ্যৰ শিঙা পেঁপা আৰু বাঁহীবাদক গুৰু মুকুন্দ তেৰণ আৰু তিৱা নৃত্যগুৰু তথা অসম সৌৰভ বঁটা প্ৰাপক নাদিৰাম দেউৰীকো আগবঢ়োৱা হয় সম্বৰ্ধনা। সংগীত নাটক একাডেমী নতুন দিল্লী সাংস্কৃতিক বিভাগ ভাৰত চৰকাৰৰ উদ্যোগত জাগিৰোডত কলা দীক্ষা গুৰু শিষ্য পৰম্পৰা আঁচনিৰ আজি শুভাৰম্ভণি কৰা হৈছে। যে মুকুন্দ তেৰণক তিৱা বাঁহীবাদক আৰু পেঁপাবাদক হিচাপে যোৱা 13 ডিচেম্বৰ 2023 তাৰিখে দিল্লীত সংগীত নাটক একাডেমীয়ে গুৰু হিচাপে তেখেতক স্বীকৃতি প্ৰদান কৰিছিলে। 2গৰাকী শিষ্য থাকিব তেখেতৰ লগত আৰু 10গৰাকী শিষ্য
প্ৰশিক্ষণ ল'ব। গতিকে আজি এই অনুষ্ঠানটো আজি শুভাৰম্ভ কৰা হ'ল। এই অনুষ্ঠানটি শুভাৰম্ভ কৰিলে বন্তি প্ৰজননলৈকে জাগিৰোড সাংস্কৃতিক কেন্দ্ৰৰ সাংস্কৃতিক উন্নয়ন বিষয়া মাননীয় শ্ৰীযুত ৰাজীৱ কৌৰী ডাঙৰীয়াদেৱে আৰু বিশিষ্ট অতিথি হিচাপে এই অনুষ্ঠানত উপস্থিত আছিল জাগিৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু এই অঞ্চলৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত ব্যক্তিসকল সকলোৰে উপস্থিতিত আজি এই অনুষ্ঠানটি আমি শুভাৰম্ভ কৰিলোঁ। 1813 চনতে প্ৰতিষ্ঠা হোৱা অবিভক্ত নগাঁও জিলাৰ জাগিগাঁৱৰ ঐতিহাসিক শ্ৰী শ্ৰী আউনীআটী শাখা সত্ৰ তথা বৰনামঘৰৰ মণিকূট গৃহৰ পুনৰ নিৰ্মাণৰ শুভাৰম্ভ অনুষ্ঠানৰ কাৰ্যসূচী অহা 1 মাৰ্চৰ পৰা 3 দিনীয়াকৈ অনুষ্ঠিত হ'ব। এই উপলক্ষে জাগি শ্ৰী শ্ৰী আউনীআটী শাখা সত্ৰৰ পৰিচালনা সমিতি আৰু সত্ৰ উন্নয়ন সমিতিৰ উদ্যোগত বিভিন্ন কাৰ্যসূচীৰে আয়োজন কৰা হৈছে এই 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ। উল্লেখযোগ্য যে 3 মাৰ্চত সত্ৰৰ মণিকূট গৃহ পুনৰ নিৰ্মাণৰ শুভাৰম্ভ কৰিব মাজুলীৰ শ্ৰী শ্ৰী আউনীআটীয় সত্ৰাধিকাৰ ডক্টৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামীয়ে। এই বৰ্ণাঢ্য কাৰ্যসূচীৰ লগত সংগতি ৰাখি উদ্যোক্তাসকলে বিভিন্ন পূজা অৰ্চনা ভাগৱত পাঠ সমূহীয়া নাম প্ৰসংগ দিহানাম আদিৰ আয়োজন কৰাৰ লগতে এখন ধৰ্মীয় আলোচনা চক্ৰও অনুষ্ঠিত হ'ব। ইতিমধ্যে 211 বছৰত ভৰি দিয়া ঐতিহ্যপূৰ্ণ এই শাখা সত্ৰৰ কাৰ্যসূচীসমূহ সফল কৰি তুলিবৰ বাবে উদ্যোক্তাসকলে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজ তথা বিশিষ্ট অতিথিসকলক নিয়ন্ত্ৰণৰ শৰাই আগবঢ়োৱাৰ লগতে সকলো শ্ৰেণীৰ ৰাইজৰ সহায় সহযোগ কামনা কৰিছে। জাগি আউনীআটী শাখা সত্ৰ আমাৰ মণিকূট এভাগ আগতে পুৰণা মণিকূট ভাগ আছিল। অচল হোৱাতে ৰাইজে সমবেত হৈ আলোচনা কৰি মণিকূট ভাগটো পুনৰ নিৰ্মাণ কৰিবলৈ আগবাঢ়ি আহি আমাৰ মাজুলীৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামীদেৱৰ লগত আলোচনা মৰ্মে তেখেতে মাৰ্চৰ 1, 2, 3 তাৰিখে উপস্থিত হ'বহি। 3 তাৰিখে আহি আমাৰ আধাৰশিলা প্ৰতিষ্ঠা কৰিবহি আৰু তেখেতৰ তাৰ পাছতে ধৰ্ম আলোচনী আৰু শৰণ ভজনৰ কথাও তেখেতে আগবঢ়াইছে আৰু আমি তেখেতৰ নিৰ্দেশ মৰ্মে বিভিন্ন ঠাইলৈ গৈ বিভিন্নজনক আমি আমন্ত্ৰণ জনাইছোঁ আৰু মই তেখেতসকলক আটাইৰে সেইদিনাখন গোসাঁই ঈশ্বৰৰ সন্মুখত সকলোকে দেখা পাম বুলি পেলাই মই কামনা কৰি বাগজাপস্থিত ডালমিয়া চিমেণ্টৰ উদ্যোগত বাৰ্ষিক প্ৰীতি ক্ৰিকেট খেল। ডালমিয়া চিমেণ্টৰ বিষয়া কৰ্মচাৰী আৰু পৰিয়ালৰ সদস্যসকলৰ মাজত দেওবাৰে অনুষ্ঠিত হয় এই প্ৰীতি ক্ৰিকেট খেলখন। বাংথাইগাঁও খেলপথাৰত অনুষ্ঠিত খেলখন পুৱা উদ্বোধন কৰে ডালমিয়া চিমেণ্ট উদ্যোগৰ মহাপ্ৰবন্ধক ৰাজেশ কুমাৰ শ্ৰীবাস্তৱে। 20 অভাৰৰ খেলখনত চিমেণ্ট উদ্যোগটোৰ মহিলা বিষয়া কৰ্মচাৰীসকলেও অংশগ্ৰহণ কৰে। ये एक्चुअली डालमिया ऑफिसर्स क्लब का एनुअल डे हम लोग सेलिब्रेट करते हैं और उस दिन जो लेडीज़ घर में रहती हैं हम उनको आज बाहर ले आते हैं, उनका भी क्रिकेट मैच कराते हैं। उसमें बच्चे भी हैं, जेंट्स का भी मैच है। इट्स जस्ट लाइक अ पिकनिक डे। हम लोग अच्छा खेलेंगे, अच्छा एंजॉय करेंगे और फिर अच्छा खाना खा करके और घर जाएंगे। ये बेसिकली इसलिए है कि जो हमारी टीम है जो यहाँ पे इतना दिन रात हम लोग मेहनत करते हैं इसमें हैप्पीनेस बढ़े, एक दूसरे से मिलना जुलना हो, संबंध अच्छे हों और खुश रहें लोग। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকে আমচুৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত জাগিৰোডৰ কাকৰজলাহত কলা দিৱস পালন কৰা হয়। প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহৰ 18 তাৰিখটো আমচুৱে কলা দিৱস হিচাপে পালন কৰে। 1983 চনত নেলীৰ গণহত্যাৰ ন্যায় প্ৰদান কৰা আৰু তিৱাৰী আয়োগৰ প্ৰতিবেদন ৰাজহুৱা নকৰাৰ প্ৰতিবাদত আমচুৰ উদ্যোগত পালন কৰা হয় এই কলা দিৱস। দেওবাৰে মৰিগাঁও জিলা আমচুৰ উদ্যোগত কলা বেজ পৰিধান কৰি এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰে। লগতে সোনকালে সেই গণহত্যাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালক ন্যায় প্ৰদান কৰাৰ বাবে চৰকাৰক দাবী জনায়। আনহাতে সেই গণহত্যাত মৃত্যু হোৱা লোকসকলৰ আত্মাৰ সদ্গতিৰ কামনাৰে এখনি সমূহীয়া দোৱা অনুষ্ঠানৰ আয়োজন কৰে। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ নিৰ্দেশত সমগ্ৰ অসমৰ জিলা সমিতিত, আঞ্চলিক সমিতি, শাখা সমিতিত প্ৰত্যেক আপোনাৰ এলেকাত যি আজি আপোনাৰ
কাৰ্যসূচী ঘোষণা কৰিছিলে সেইমতে আমি আজি মৰিগাঁও জিলা সমিতিৰ উদ্যোগত কাকৰজালা মাৰ্কাছ একাডেমীত আজি আমাৰ যি আপোনাৰ নেলি 1983 চনত যি নেলি গণহত্যা হৈছিলে সেই গণহত্যা আপোনাৰ 18 ফেব্ৰুৱাৰীৰ দিন আছিলে আৰু 18 ফেব্ৰুৱাৰীৰ দিনা আপোনাৰ দিন দুপৰতে যি আপোনাৰ হত্যাকাৰীয়ে আহি দিন দুপৰত আপোনাৰ শিশুৰ পৰা বিদ্যালয়কে যি আপোনাৰ গণহত্যা চলাইছিলে সেই গণহত্যা হোৱাৰ পাছত আপোনাৰ বহুতো চৰকাৰ আহিছে গৈছে কোনো চৰকাৰে আপোনাৰ সেই পৰিয়ালক কোনো আপোনাৰ ন্যায় প্ৰদান কৰাৰ লগতে কোনো আৰ্থিকভাৱে সাহায্য প্ৰদান নকৰিলে গতিকে আপোনাৰ যেতিয়ালৈকে আপোনাৰ সেই পৰিয়ালসমূহে আপোনাৰ ন্যায় নাপাব তেতিয়ালৈকে আমাৰ এই আমচুৰ সংগ্ৰাম অব্যাহত থাকিব। ডিমৰীয়াৰ সোণাপুৰস্থিত ভাদুৰী ক্ষেত্ৰৰ সোণাপুৰ শতদল সাহিত্য সভাৰ ভৱনত সম্পন্ন হ'ল ডিমৰীয়া লেখিকা সমাৰোহ সমিতিৰ ৪ৰ্থ দ্বিবাৰ্ষিক অধিৱেশন। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত এই কাৰ্যসূচীত উন্মোচন হ'ল কেইবাখনো গ্ৰন্থ। ইয়াৰ ভিতৰত আছে এখন শিশু গ্ৰন্থও। অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে নিবন্ধকাৰ মনজিৎ সিং, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যাপিকা ডক্টৰ লীলাৱতী শইকীয়া বৰা, কটন মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপিকা ডক্টৰ মঞ্জু দেৱী পেগু প্ৰমুখ্যে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। প্ৰায় ২০০ শতাধিক সাহিত্যানুৰাগী উপস্থিত থকা এই অনুষ্ঠানত মুখপত্ৰ জুহাল উন্মোচন কৰা হয়। আনহাতে উপস্থিত সাহিত্যানুৰাগীৰ কবিতা গীতেৰে জীপাল হৈ পৰে অনুষ্ঠান। আজি এইটো ডিমৰীয়া শাখাৰ ৪ৰ্থ দ্বিবাৰ্ষিক অধিৱেশনলৈ আহি খুবেই ভাল লাগিছে। শাখাটোৰ সভানেত্ৰী সম্পাদিকা প্ৰমুখ্যে সদস্যসকলে অতি সুশৃংখলিতভাৱে অতি আন্তৰিকতাৰে অনুষ্ঠানটো সম্পন্ন কৰিছে। এই অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই মই সঁচাই ধন্য মানিছোঁ আৰু ভাল লাগিছে। আজিৰ অনুষ্ঠানটোতে তেওঁলোকৰ দ্বিবাৰ্ষিক মুখপত্ৰ জোহালৰ নতুন এটা সংখ্যা উন্মোচন কৰিছে। সভানেত্ৰী আৰু এগৰাকী সদস্যাৰ ৩খন গ্ৰন্থ উন্মোচন হৈছে। এইবোৰ আমাৰ কাৰণে সঁচাই বৰ আশাৰ বতৰা। বিগত ২০১৩ বৰ্ষৰ ১৮ ফেব্ৰুৱাৰীত মহাপ্ৰয়াণ ঘটিছিল জাগিৰোডৰ অগ্ৰণী সমাজসেৱক নন্দলাল উপাধ্যায়ৰ। সমগ্ৰ অঞ্চলজুৰি দুগ্ধ বিপ্লৱৰ সূচনা কৰা সীতাজখলা সমবায় সমিতিৰ অন্যতম বাটকটীয়া নন্দলাল উপাধ্যায়ক বৃহস্পতিবাৰে মৃত্যুদিনটোত সশ্ৰদ্ধ স্মৰণ কৰা হয় সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ কাৰ্যালয় চৌহদত। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে গণশিল্পী মহেন্দ্ৰ হাজৰিকা, অভিনেতা যতীন বৰাৰ লগতে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। অনুষ্ঠানত সীতাজখলা পৰিয়ালৰ হৈ কাৰ্যসূচীত সংগ দিয়ে প্ৰয়াত নন্দলাল উপাধ্যায়ৰ সহধৰ্মিনী ঈশ্বৰী উপাধ্যায়ে। উপস্থিত অতিথিসকলে প্ৰয়াত উপাধ্যায়ৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰাৰ লগতে নন্দলাল উপাধ্যায়ৰ জীৱন আৰু কৰ্মৰাজিৰ সন্দৰ্ভত আলোকপাত কৰে। নদিনী ভাই নললো মায়া চললো বগিজানা ঝর্ণানি ভাই নললো মায়া ঝর ঝরি ঝরি জানা মেরো আঙ্গন কো ভয়ে মসিল হলেও ও মেরি মন বুঝি নললো মায়া মায়া কুড়কিয়ে রা पंचाए चिपलिए रा लड़ने दड़ली। সমাগত লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত জাগিৰোডত মুকলি কৰা হ'ল ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি গান। মুখ্যতঃ জাগিৰোড সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকাৰ কৰ্মৰাজিক লৈ প্ৰস্তুত কৰা গানটো মঙলবাৰে জোনাক ৰেষ্টুৰেণ্টত মুকলি কৰে মন্ত্ৰীগৰাকীৰ ব্যক্তিগত সচিব অপূৰ্ব ডেকাই। জাগিৰ এগৰাকী উদ্যোগী যুৱক ৰূপম হাজৰিকাৰ প্ৰযোজনা পৰিকল্পনা আৰু ব্যৱস্থাপনাত নিৰ্মাণ কৰা গানটোৰ কথা হৈছে বিদ্যুৎ বৰদলৈৰ আৰু কণ্ঠ নিগৰাইছে নতুন প্ৰজন্মৰ গায়িকা ৰিমচিয়ে। অনুষ্ঠুপীয়াকৈ আয়োজন কৰা এই অনুষ্ঠানত তিৱা সাহিত্য পৰিষদৰ মনোনীত সদস্য খগেন চন্দ্ৰ দাস, সত্ৰীয় সংস্কৃতিৰ সাধক ডক্টৰ খগেন শৰ্মা, নাৰায়ণ ডেকা প্ৰমুখ্যে গানটোৰ লগত জড়িত কলা কুশলীসকল উপস্থিত থাকে। আমাৰ জাগিৰোডবাসীৰ বাবে এটা গৌৰৱৰ দিন, কিয়নো আজিৰ এই দিনটোতে আমাৰ যি ৰূপম হাজৰিকাৰ নেতৃত্বত আমাৰ ভাইটি বিদ্যুৎ বৰদলৈ, তেখেতৰ সুৰকাৰ আৰু ৰিমচি ডেকা হ'ল গায়িকা। তেখেত কেইজনৰ সহযোগত এটা সুন্দৰ অডিঅ' কেছেট অডিঅ' গান আমাৰ আজি মুকলি কৰা হ'ল।
আমাৰ মুকলি কৰিলে আমাৰ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী শ্ৰদ্ধাৰ শ্ৰীযুত পীযুষ হাজৰিকা ডাঙৰীয়াৰ ব্যক্তিগত সহায়ক শ্ৰদ্ধাৰ অপূৰ্ব ডেকা ডাঙৰীয়াৰ জৰিয়তে তেখেতৰ হাতৰ পৰশতে এই গানটো আজি মুকলি হ'ল। পৰৱৰ্তী সময়ত গানটো দৃশ্যশ্ৰব্যৰ মাধ্যমেৰে প্ৰস্তুত কৰাৰ পৰিকল্পনা কৰিছে উদ্যোক্তাসকলে। জাগিৰোডৰ অগ্ৰণী চিত্ৰকলা প্ৰতিষ্ঠান গুৰুকুল ফাইন আৰ্টছ একাডেমীৰ বিৰল কৃতিত্ব ৰাষ্ট্ৰীয় ৰাজ্যিক পৰ্যায়ত লাভ কৰিলে 4টাকৈ সন্মান। মহানগৰীৰ সদৌ অসম উকিল সন্থাৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত শনিবাৰে আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ইণ্ডিয়ান কালচাৰ ডেভেলপমেণ্ট চেণ্টাৰে আগবঢ়ায় এই বঁটাসমূহ। ইয়াৰ ভিতৰত আছে আব্দুল কালাম ৰাষ্ট্ৰীয় বঁটা, একাডেমীৰ 34গৰাকী শিক্ষাৰ্থীলৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ পুৰস্কাৰ আৰু জলপানী, মৰিগাঁও জিলাৰ ভিতৰত আদৰ্শ শিশু অনুষ্ঠানৰ বঁটাৰ লগতে একাডেমীৰ শিক্ষক ৰাজু ৰাভালৈ শিশুৰ বৌদ্ধিক মানসিক উত্তৰণত আগবঢ়োৱা সহযোগিতাৰ স্বীকৃতিস্বৰূপে শিশু বন্ধু বঁটা। গুৰুকুল ফাইন আৰ্টছ একাডেমীৰ এই সাফল্য তেতিয়া উৎফুল্লিত অঞ্চলবাসী। নমস্কাৰ, মই শ্ৰী ৰাজুমণি ৰাভা। আমাৰ বাবে অতি গৌৰৱৰ বিষয় যে যোৱাকালি ইণ্ডিয়ান কালচাৰেল ডেভেলপমেণ্ট চেণ্টাৰৰ দ্বাৰা ভাৰত চৰকাৰৰ দ্বাৰা আয়োজিত যি আব্দুল কালাম ৰাষ্ট্ৰীয় বঁটা 2024ৰ বঁটাসমূহ গুৱাহাটীৰ আমাক প্ৰদান কৰা হ'ল। এইটো আমাৰ বাবে অতি গৌৰৱৰ বিষয় আৰু আমি 4টা কেটেগৰীত এই পুৰস্কাৰসমূহ লাভ কৰিবলৈ সক্ষম হৈছোঁ। আমাৰ গুৰুকুলৰ মুঠ 34জন ছাত্ৰ ছাত্ৰীয়ে এই বছৰ আব্দুল কালাম ৰাষ্ট্ৰীয় বঁটা 2024 লাভ কৰি আমাৰ বিদ্যালয়খনলৈ, জাগিৰোডবাসীলৈ আৰু সমগ্ৰ মৰিগাঁও জিলালৈ এক সুনাম কঢ়িয়াই আনিছে। আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ। জাগিৰোড, মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বাবাতৰিলৈ আমি আপোনালোকৰ মাজলৈ প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা। গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান JCCৰ সংবাদ পৰিক্ৰমা। ধন্যবাদ।